की आंखें खोल दो लहरा दो सर्दिश में पेरिस অলিম্পিকৰ পৰা আহিল ভাল খবৰ অলিম্পিকত পুনৰ উত্থান হল ভাৰতীয় পুৰুষ হকী দলৰ পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটোৱে লাভ কৰিলে ব্ৰঞ্জৰ পদক হৰমনপ্ৰীত সিঙৰ অধিনায়কত্বত থকা ভাৰতীয় হকী দলটোৱে পেৰিছ অলিম্পিকত পুনৰ ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ব্ৰঞ্জৰ পদক প্লে অফৰ খেলখনত ভাৰতে স্পেইনক 2-1 গলৰ ব্যৱধানত পৰাস্ত কৰে অলিম্পিকত ভাৰতীয় দলটোৱে একেৰাহে দ্বিতীয়টো পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ইয়াৰ পূৰ্বে ভাৰতে টকিঅ অলিম্পিকতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল ভাৰতৰ হৈ অধিনায়ক হৰমনপ্ৰীত সিঙে পেনাল্টি কৰ্নাৰেৰে দুটা গোল দিয়ে ইফালে অভিজ্ঞ গোলৰক্ষক পি.আৰ. শ্ৰীজেহৰ এইখন আছিল অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ অলিম্পিকৰ পদক লাভ কৰি ভাৰতে শ্ৰীজেহক স্মৰণীয়ভাৱে বিদায় জনালে উল্লেখ্য যে ভাৰতীয় হকী দলে 52টা বছৰৰ অন্তত অলিম্পিকত একেৰাহে দুটাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ আগতে 1960 চনৰ পৰা 1972 চনলৈকে ভাৰতে হকীত একেৰাহে 4টা পদক লাভ কৰিছিল দলটোৰ এই সাফল্যত নিজৰ এক্স হেণ্ডেল যোগে ইতিমধ্যে অভিনন্দন জ্ঞাপন কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক